সকলোকে স্বাগতম জনাইছো অক্ষমা বিদ্যালয়ৰ আন এটা ভিডিঅলৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 8 ৰ হিন্দী জোৱাৰৰ যিটো 2 নম্বৰ পাঠ আছে কাশ্মীৰী শেপ। এই লেসনটো আছে তোমালোকৰ যে আছে ন, এই লেসনটো তোমালোকৰ যিবিলাক ইয়াত প্ৰশ্ন দিছে অভ্যাসমালা বুলি যিবিলাক তোমালোকৰ প্ৰশ্ন দিছে, বিভিন্ন কৰিবলৈ দিয়া আছে প্ৰশ্ন, সকলোবিলাক আজি আমি এইটো সুন্দৰকৈ কৰি যাম আৰু আলোচনা কৰি যাম, ঠিক আছে। আৰু তোমালোকে যে এই পাঠটো পঢ়াত বা বুজাত কিবা অসুবিধা পাইছা, তেনেহলে পাঠটো পঢ়া আৰু আমি সুন্দৰকৈ আলোচনা কৰা ভিডিঅ দিয়া আছে, তোমালোকে চোৱা নাই সেইটো ভিডিঅ, তাৰ লিংক এইটো ভিডিঅ ডিসক্ৰিপশন দি দিম, তাত গৈ তোমালোকে চাব পাৰিবা। বাৰু আজি আমি তোমালোকৰ এই যে দিছে তোমালোকৰ অভ্যাসমালা অভ্যাসমালা বুলি যিমানবিলাক তোমালোকৰ ব্যাকৰণৰ পৰা আৰম্ভ কৰি প্ৰশ্ন দিছে ন পাঠৰ, সেই সকলোবিলাক আমি কৰি যাম। তোমালোকে প্ৰথম পৰা শেষলৈ ভিডিঅটো চাই যাবা, যাতে তোমালোকৰ কিবা ক'ৰবাত কৰিব অসুবিধা হৈছে বা বুজি পোৱা নাই, তেতিয়াহ'লে সেইখিনি কৰিব তোমালোকে মানে সুবিধা হ'ব, ঠিক আছে। তোমালোক প্ৰথমতে দিছে ইয়াতে দিছে পাঠ সে, মানে পাঠৰ পৰা দিছে, আৰু পাঠ সে মানে পাঠৰ পৰা। এক নম্বৰতে কৈছে তোমালোক কাশ্মীৰী শেপ কাহানী কো পঢ়কৰ अपने শব্দ মে সুনাও কৈছে। এই আমাৰ লেসনটো যিটো আমি পঢ়িলো নহয় পাঠটো, সেইটো পঢ়ি তোমালোকে নিজৰ ভাষাত ক'বলৈ শুনাবলৈ দিছে। এইটো বাৰু তোমালোকে নিজে কৰিবা। তাৰ পিছত তোমালোকৰ 2 নম্বৰ দিছে কিসনে কাহা কিসসে কাহা। ইয়াৰ পৰা আমি তোমালোক 5 নম্বৰলৈকে ইয়াতে কৰি লৈছো উত্তৰবিলাক, এইবিলাক ইয়াতে আমি কৰি লৈছো। ইয়াৰ কৰাৰ পিছত তোমালোকে ভালকে চাই যাবা, আৰু তোমালোকে যদি বুজাত কিবা অসুবিধা হৈছে বা কৰিব পৰা নাই, ইয়াৰ পৰা তোমালোকে ভিডিঅটো ৰখাই সেই প্ৰশ্নবিলাক উত্তৰবিলাক কৰি যাব পাৰিবা। এটা 2 নম্বৰ তোমালোক কি হৈছে, 2 নম্বৰ কিসনে কাহা কিসসে কাহা, মানে কিসনে মানে কোনে, কাহা মানে কোনে কৈছিলে, কিসসে কাহা মানে কাক কৈছিলে। এই যে আমি বাক্য দিছে যে বাক্যটো কোনে কৈছিলে আৰু কাক কৈছিলে তোমালোকক ক'ব দিছে। ক আছে বাবুজি বড়ে মজেদাৰ সেব আয়ে हैं, মানে বাবুজি বহুত ধুনীয়া মানে বহুত ভাল সেব আপেল আহিছে, মানে যেতিয়া নেকি ফল মূলৰ দোকানত গৈছিলে লেখকে, তেতিয়া কৈছিলে নহয় বাবুজি বড়ে মজেদাৰ সেব আয়ে हैं। কোনে কৈছিলে, তেতিয়াহ'লে কথাষাৰ কোনে কিসনে কাহা কৈছিলে, কোনে কৈছিলে, তেতিয়াহ'লে দোকানদাৰজনে কৈছিলে। আৰু কিসসে কাহা কাক কৈছিলে, তেতিয়াহ'লে সেই লেখকজনক, আমাৰ লেখক প্ৰেমচন্দ যি লেখক হয়, লেখকজনক, এই পাঠটো লেখকজনক কৈছিলে, হয়নে। গতিকে আমি উত্তৰ লিখিম। उत्तर दुकानदार ने लेखक से कहा, माने किसने कहा, दुकानदार ने कहा, और किससे कहा, लेखक से कहा, माने दुकानदार ने लेखक से कहा, ठीक আছে। তাৰপিছত তোমালোকক খ দিছে सेब सुन सुन कर रखना, মানে আপেল বাছি বাছি থবা, মানে যেতিয়া ৰুমালখন লাই দিছিলে ন কাপোৰখন দি যেতিয়া কৈছিলে যে তেতিয়া কৈছে सेब सुन सुन कर रखना, মানে আপেল বিলাক বাছি বাছি দিবা কিন্তু দেই বুলি কৈছে। এই কথাষাৰ কোনে কৈছিলে, তেতিয়াহ'লে এই কথা কৈছিলে আমাৰ পাঠটোৰ যোন লেখক হয়, লেখক বুলি ক'ব পাৰিবা প্ৰেমচন্দজী, তেখেতে কৈছিলে। কাক কৈছিলে, দোকানীজনক কৈছিলে। গতিকে আমি উত্তৰ লিখিম লেখক নে দোকানদাৰ সে কাহা, ঠিক আছে। লেখকে দোকানীজনক বা ফল মূলৰ বিক্ৰেতাজনক কৈছিলে, ঠিক আছে। তাৰপিছত তোমালোকৰ 3 নম্বৰ দিছে এক বাক্য মে উত্তৰ লিখ, এক বাক্য মে উত্তৰ লিখ বুলি দিছে তোমালোকক, মানে এটা বাক্যত উত্তৰ লিখিবলৈ কৈছে। ক দিছে दुकान पर किस रंग के सेब सजे हुए थे, ঠিক আছে। दुकान पर দোকানত किस रंग के কি ৰঙৰ सेब মানে আপেল सजे हुए थे মানে সজাই থোৱা আছিল বা থোৱা আছিল। উত্তৰ লিখিম আমি दुकान पर रंगदार गुलाबी सेब सजे हुए थे। কি আমি পাইছো নহয় গুলাবী सेब सजे हुए थे, পাঠটো প্ৰথমতে আমি যেতিয়া পঢ়িছিলো তেতিয়া পাইছিলো, হয়নে। গতিকে উত্তৰ লিখিলো दुकान पर দোকানত ৰংগদাৰ ৰঙীন গুলাবী सेब মানে গুলাবী ৰঙৰ सेब আপেল सजे हुए थे মানে সজাই থোৱা আছিল। তাৰ পিছতে খ দিছে তোমালোকৰ बनारस किस आम के लिए प्रसिद्ध है, আমি পাইছিলো নহয় পাঠটোত बनारस के কি লংগৰা পাইছিলো ন। তাৰ পিছতে দশহৰী আছে, লক্ষ্ণৌ के দশহৰী, আৰু अल्फाज मुंबई अल्फाज এটা আমৰ কথা পাইছিলো। গতিকে बनारस किस आम के लिए प्रसिद्ध है, মানে बनारस মানে কি আমৰ কাৰণে প্ৰসিদ্ধ হয় সুধিছে। তোমাৰ উত্তৰ লিখিম बनारस लंगड़े आम के लिए प्रसिद्ध है। আমি পাঠটোত পাইছিলো, তোমালোকে যেতিয়া শুনিছা চাগে লংগড়া আম বুলি কয় নহয়, যেতিয়া আমৰ সিজন চাবাচোন তোমালোকে, সেই আমৰ অকমান দামটো বেছিকে লয়, খাবলৈ অকমান ভাল হয়, মিঠা হয়। গতিকে बनारस किस आम के लिए प्रसिद्ध है, উত্তৰ লিখিম আমি बनारस लंगड़े आम के लिए प्रसिद्ध है, মানে बनारस লংগড়া আমৰ কাৰণে প্ৰসিদ্ধ। তাৰ পিছতে গ প্ৰশ্ন আছে তোমালোকক लेखक ने दुकानदार से कितने सेब मांगे, কি কৈছে लेखक ने মানে পাঠটো লেখকে दुकानदार से মানে দোকানীজনৰ পৰা कितने सेब मांगे কিমান আপেল मांगे মানে খুজিছিলে, কিমান বিচাৰিছিলে। উত্তৰ হ'ব लेखक ने दुकानदार से 8 सेर सेब मांगे, পাইছনে 8 सेर মানে আধা হেৰ। আমি তোমালোক আগতে কিলোগ্ৰাম হিচাপত নাছিলে, এইটো পুৰণি কাহিনী হয় যেহেতুকে, তাত সেইকাৰণে আধা হেৰ মানে আধা হেৰ। লেখকে দোকানদাৰ से দোকানীজনৰ পৰা
8 सेर মানে আধা হেৰ सेब मांगे মানে सेब মানে আপেল খুজিছিলে বা বিচাৰিছিলে ঘ আছে प्रश्न लेखक ने दुकानदार को कितने पैसे दिए लेखके दुकानीजनक किमान टका বা কিমান পইচা দিছিলে उत्तर হবো लेखक ने दुकानदार को 4 आने पैसे दिए 4 आना তোমালোকে হয়তো এতিয়া তোমালোকে 4 আনা 8 আনা এইবিলাক তোমালোকে দেখা নাই সাগে কিন্তু আগতে আসলে চলে 4 আনা মানে কি হল তোমালোকৰ 25 পইচা 4 আনা বুলি কৈছিলে 8 आना মানে যেটো আসলে 50 পইচা 8 आना নেকি उत्तर হবো लेखक ने दुकानदार को 4 आने पैसा दिए थे 4 आने पैसा दिए মানে लेखके दुकानदारক 4 आना पैसा দিছিলে ন আছে फल खाने का उपयुक्त समय क्या है মানে ফল খোৱাৰ উপযুক্ত সময় কি আমি পাঠটোত পাইছিলে ৰাতি ফল খাব নালাগে কেতিয়া খাব লাগে প্ৰাতকাল মানে পুৱাৰ ভাগতহে ফল খাটো উচিত সময় বুলি পাইছিলে গতে উত্তৰ লিখিম ফল খানে কা উপযুক্ত সময় प्रातकाल है ঠিক আছে ফল খোৱাৰ উপযুক্ত সময় আছে प्रातकाल মানে পুৱা আগবেলা বা পুৱাৰ ভাগটো কৈছে উচিত সময় বুলি কৈছে তাৰ 4 নম্বৰ দিছে তোমালোক সংক্ষেপ মে উত্তৰ লিখো সংক্ষেপতে উত্তৰ লিখিব কৈছে কোৱা আছে তোমালোকৰ हमारे बदलते हुए खाद्याभ्यास के बारे में लेखक का क्या विचार है কি কৈছে हमारे बदलते हुए মানে আমাৰ যে বৰ্তমান খোৱাৰ ধৰণ বিলাক আমাৰ বদলি গৈছে মানে অকমান চেঞ্জ হৈছে এতিয়া বৰ্তমান সময়ত খাদ্যাভ্যাস কিন্তু খাদ্য অভ্যাস আমাৰ খাদ্য খোৱাৰ যিবিলাক নিয়ম বা খাদ্য অভ্যাসবিলাক আমাৰ খোৱাৰ বস্তুবিলাক অকমান পৰিৱৰ্তন হৈছে সেই কি বাৰে মে খাদ্যাভ্যাসৰ বদলি হোৱাৰ বাৰে মে মানে তাৰ কাৰণ আছে মানে তাৰ বিষয়ে लेखक ने क्या विचार लेखक का क्या विचार लेखकर की दृष्टिभंगी बा विचार তেওঁ কি दृष्टिभंगी পাঠটো দিছে उत्तर लिखिছো আমি उत्तर हमारे बदलते हुए खाद्याभ्यास के बारे में लेखक का विचार है कि आज लोग उन्हीं खाद्यों को खाना चाहते हैं जिस खाद्य में प्रचुर मात्रा में विटामिन तथा प्रोटीन पाया जाता है তোমালোকে চোৱাচোন এটা কথা তোমালোকে কৈছো আমি যে কিছুমান প্ৰশ্ন উত্তৰ তোমাক অকমান দিখৈলাও তোমাৰ প্ৰশ্নবিলাক তেনেকৈ দিছে বুজি মই লিখিব কৈছে ন ধৰ 4 নম্বৰ বা 5 নম্বৰ প্ৰশ্ন উত্তৰ হ'ব পাৰে কিছুমান তোমালোকে কি হয় তোমালোকে এজ ইট ইজ তোমালোকৰ এজ এ মুখস্থ কৰিবলৈ বুলি কথা তোমালোকে উত্তৰবিলাক বুজিলা ভালকে বুজিলে তোমালোকে নিজৰ ভালপা তোমালোকে নিজে নিজে লিখিব পাৰিবা হয়তো প্ৰশ্নটো কিটা তোমালোকৰ প্ৰশ্নবিলাক একেটা প্ৰশ্ন নাহিব পাৰে অকমান বেলেগ হ'ব পাৰে কিন্তু উত্তৰ আমি যদি ভালকে বুজি লওঁ পাঠটো ভালকে যে উত্তৰবিলাক বুজি পাও তেতিয়া হলে আমি নিজে নিজে বনায়ও লিখিব পাৰিম মানে হয় তোমালোকে মুখস্থ কৰাতকৈ উত্তৰবিলাক বা পাঠটো তোমালোকে বুজি পাত বেছিকে গুৰুত্ব দিবা ঠিক আছে এতিয়া লিখিছো কি हमारे बदलते हैं खाद्याभ्यास के बारे में लेखक का विचार है মানে আমাৰ বৰ্তমান পৰিৱৰ্তন যেটো বদলি হৈছে ন খাদ্য অভ্যাস বদলি হৈছে বেলেগ বেলেগ খাব আগৰ দিনত যেনে খাদ্য খাইছিলে বৰ্তমান সময়ত হয়তো হেবিলাক গুণাগুণ চাই মেলি খাই হেতু কথা কৈছে খাদ্যাভ্যাসৰ लेखक विचार है कि आज लोग आजिकाली মানুহ বিলাকে उन्हीं खाद्यों को खाना चाहते हैं माने उन्हीं माने हेबिलाक खाद्य खाना चाहते माने खाबो बिचारे जिस खाद्य में जिबिलाक खाद्य प्रचुर मात्रा में प्रचुर परिमाणर विटामिन तथा प्रोटीन पाया जाता है माने प्रोटीन पाया जाए कैसे टमाटो को पहले कोई खेत में भी न पूछता था लेकिन टमाटो अब भोजन का आवश्यक अंग बन गया है टमाटो माने टमाटो কথা কৈছে যে কি বিলা আগতে खेती কোনো নুহুদিছিলে लेकिन किंतु टमाटो अब आजिकाली भोजन का आवश्यक अंग बने भोजনৰ মানে খাদ্য এটা आवश्यकीय अंग बनी গৈছে মানে गाजर भी गरीबों की पेट भरने के चीज थी अमीर लोग तो उसका हलवा ही खाते थे পাঠত পাইছিলে গাজৰৰ কথা কৈছিলে যে আগতে হয়তো গৰীব যে দুখীয়া মানুহবিলাকে পেট ভৰাবৰ কাৰণে খাইছিলে কিন্তু আজিকালি কি ধনী মানুহ তেতিয়া কি কৈছে অকল হালৱাই খাইছিলে लेकिन जो सेकिन न हो तो लेक न हो हाँ लेकिन जब से पता चला है कि गाजर में प्रोटीन होता है तो गाजर को भी अब मेजो में स्थान मिलने लगा है माने की কৈছে लेकिन आजिकल जेतिया नेकी गम पोৱা গল যে पता चला माने गम पोৱা गल जे गाजर प्रचुर परिमाण प्रोटीन पाए बा गाजर ভিটামিন থাকে হেকাৰণে গাজৰ আজিকালি মেজো টেবলেট স্থান পাবলৈ আজিকালি মানুহবিলাকে গাজৰ মানে কি কৈছে তুমি মেঘাটো হল আজিকালি খাদ্য বদল কৈছিলে যে প্ৰেমচন্দ্ৰ যে আজিকালি মানুহবিলাকে বাছ বিচাৰ কৰি খায় মানে উজলাক ভিটামিন থাকে যিবিলাক প্ৰোটিন খাদ্য পহিবিলাক বাছি আজিকালি মানুহবিলাকে খাবলৈ বিচাৰে মানে খাদ্যবিলাক মানুহৰ পৰিৱৰ্তন হৈছে হেতু কথা কৈছিলে তাৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্ন আছে
এইটো সংক্ষেপ में लिखा আছে তাৰ খ প্ৰশ্ন তোমালোকক सेब खाने के क्या क्या लाभ है মানে सेब আপেল खाले की लाभ হয় उत्तर सेब में विटामिन सी और विटामिन बी पाया जाता है कहा जाता है कि अगर हम रोज एक सेब खाए तो हमें डॉक्टर के पास जाना नहीं पड़ेगा अर्थात सेब खाने से हमें शक्ति मिलती है और कोई बीमारियों से भी बचा जा सकता है मैं पाठ्य কৈছিলে পাইছিলো আমি কিন্তু প্ৰথম লৈকে ভিটামিন सेब में माने आपेलर विटामिन सी पोৱা যায় আৰু ভিটামিন বি পোৱা যায় তাৰপিছত পাঠত কৈছে যে कहा जाता है কোৱা হয় যে कि अगर हम रोज एक सेब আমি যদি এটা ডেইলি এটা সদায় আমি এটা আপেল খাওঁ তাহলে ডক্টৰৰ ওচৰত যাব নালাগে अर्थात কি হল सेब खाने से हमें शक्ति मिलती है सेब खाले हमार माने आपेल खाले हमार शक्ति आहे गात और कोई बीमारी से बचा जा सकता আৰু বহুত বেমাৰ পৰা আমি ৰক্ষা পাব পাৰো সেইটো ঠিক আছে তাৰ পিছতে গ আছে তোমালোকৰ গ প্ৰশ্ন আছে लेखक ने प्रातःकाल खाने के लिए जब सेब निकाले तो वे किस हालत में मिले माने लेखके যেতিয়া ৰাতিপুৱা প্ৰাতःকাল মানে ৰাতিপুৱা खाने के लिए जे খাবৰ কাৰণে যেতিয়া আপেলটো বাহিৰ কৰিছিলে निकाले सेब निकाले তেতিয়া किस हालत में मिले माने কেনেকুৱা অৱস্থাত हालत মানে হৈছে অৱস্থাত কেনেকুৱা অৱস্থাত পাইছিলে আমি পাঠটো পঢ়িছিলে उत्तर আছে लेखक ने प्रातःकाल खाने के लिए जब सेब निकाले तो वह सब सड़े हुए निकले पहला सेब निकालने पर देखा कि सेब में 1 रुपए के आकार का छिलका गल गया था दूसरा आधा सड़ा हुआ था तीसरा दबकर बिल्कुल पिसक गया था चौथा बेदाग था मगर उसमें एक काला सुराग था जैसा अवसर बेरों में होता है কি পাইছিলো আমি যেতিয়া নেকি আপেল খাব ৰাতিপুৱা কি পাইছিলো लेखक ने प्रातःकाल खाने के लिए जब सेब निकल যেতিয়া নেকি ৰাতিপুৱা लेखके ৰাতিপুৱা খাবৰ কাৰণে আপেল বাহিৰ কৰিলে তো वो सब सड़े हुए निकले गुटे মানে পচা গেলা পচা অৱস্থাত বা বেয়া অৱস্থাত পাইছিলে पहला सेब निकालने पर प्रथम যেতিয়া सेबটো বাহিৰ কৰিছিলে पहला सेब प्रथम আপেলটো निकालने पर बाहिर কৰা देखिले जे सेब में 1 रुपए के आकार का छिलका गल गया था माने एक टकार माনৰ যেটো নেকি छिलका माने বাকলি যেটো ওপৰ বাকলিটো হে গল গया था माने এটো পচি গৈছিল গেলি গৈছিল কৈছে আৰু তোমালোকৰ তোমালোকৰ ইয়াত এই প্ৰশ্নটো এনেকৈ আছে তোমালোকৰ এক নম্বৰ প্ৰশ্ন আহিলে পহলা जब से प्रथम যেটো আপেল হয় হেতু কেনেকুৱা অৱস্থাত পাইছিলে দ্বিতীয় অৱস্থাত আপেলটো কেনেকুৱা অৱস্থাত পাইছিলে আমি যদি এই প্ৰশ্নটোৰ গোটেইবিলাক উত্তৰ আমি গম পাই লওঁ তেতিয়া হলে আমি ভালেকিটা প্ৰশ্ন উত্তৰ একেলগে গম পাই যাম সেই কাৰণে প্ৰশ্ন উত্তৰবিলাক তোমালোকে অকল হেনেকুৱা ধৰণৰ প্ৰশ্ন আহিল নহয় তেতিয়া আমি যদি এই প্ৰশ্ন উত্তৰবিলাক ভালকে বুজি লওঁ তেতিয়া হলে কি হ'ব বেলেগ বেলেগ প্ৰশ্ন আহিলে তাৰ পৰা আমি উত্তৰবিলাক লিখিব পাৰিম ঠিক আছে প্ৰথম আপেলটো কি হৈছিল যে হলে 1 টকা সমানৰ छिलका মানে বাকলি गेली গৈছিল বুলি পাইছে दूसरा आधा सड़ा हुआ था দুই নম্বৰ কি আধা আপেল আধাৰ সৰা हुआ था মানে এটা পচি গৈছিল तीसरा 3 নম্বৰটো কি तीसरा दबकर बिल्कुल पिसक गया था माने 3 নম্বৰটো কি দব যায় মিলি মানে পিছক গया था মানে এটো সেপি में ठेहरा পৰি গৈছিল चौथा बेदाग था 4 নম্বৰটো কোন দাগ নাছিলে বাৰু मगर उसमें काला सुराग কিন্তু তাত এটা কলা ফুটা আছিল जैसा माने अवसर बेरो में जे बेरो में बेर जेटु फल तार ठगा दरे तेनेके माने कियो এটা দাগ কলা দাগ পাইছিলে তোমালোকে প্ৰশ্নবিলাক উত্তৰ লিখা নাই যে তোমালোকে ভিডিওটো ৰখাই লবা তাৰপিছত লিখি লবা তাৰপিছত আকৌ তোমালোকে ভিডিওটো আগত চাও পাইবা ঠিক আছে তাৰপিছত ঘৰ আছে তোমালোকৰ दुकानदार को लेखक से बेईमानी करने का अवसर कैसे मिला माने दुकानदार को माने दुकानी जनक दुकानी जনৰ মানে लेखक से माने लेखকক बेईमानी কৰিব ঠগিবৰ কাৰণে बेईमानी কৰিবনে অৱসৰ সুবিধা कैसे मिला কেনেকৈ সুবিধা পালে হেতু দিছে তোমাক उत्तर लिखिम दुकानदार को लेखक से बेईमानी करने का अवसर तब मिला जब लेखक ने अपना रुमाल निकालकर कहा कि सुन कर रखना वैसे दुकानदार लेखকক ঠগিবলৈ বা बेईमानी কৰিবলৈ সুবিধা তেতিয়া পালে तब मिला মানে তেতিয়া পালে जब যেতিয়া নেকি लेखक ने अपना रुमाल निकाल যেতিয়া लेखके নিজৰ रुमालখন বা কাপোৰখন কি বাহিৰ কৰি निकाल कर माने बाहिर কৰি উলিয়াই कहा कि कॉलेज की सुन कर रखना बासी दिबा दे মানে নিজে নেবাসি মিলি কলেজ দোকানৰ বিশ্বাসী কৰি बासी दिबा বুলি তেতিয়া এটো সুবিধা পালে दुकानदार समझ चुका था कि यह महाशय अपनी आंखों से काम लेने वाले जीव नहीं है
और न इतनी चौकस है कि घर से सेब को लताने के लिए आएंगे কি কৈছে দোকানদাৰজনে সমস্ত কথা মানে বুজি গম পাই গৈছে যে এই মহাশয় আৰু নিজে নিজে চাই চিটো ল'ব পাৰে কিন্তু अपनी आंखों से নিজৰ চকুৰে মানে দেখ চাই মেলি কাম লোৱা বিধৰ মানুহ নহয় আৰু এই মানুহজন না ইমান চকছে মানে সজাগ হয় যে কি ঘৰৰ পৰা আহি মূল আপেলটো আকৌ ঘূৰাবলৈ আহিব সেইকাৰণে ঠগিবলৈ তাতে সুবিধা পালে কৈছে उन्नो प्रश्न আছে खमसे वाले की ईमानदारी के बारे में लेखक ने क्या कहा है खमसे लास्ट पाठটো শেষৰ ফালে পাইছনে खमसे वाले কথা কৈছিলে যে যেতিয়া নেকি লেখকে এদিন खमसे वाले পৰা কি আনিছিলে কিবা কুৰকুৰে নে কি আনিছিলে যেতিয়া মানে কিমান পইচা এক পইচা নে কিমান পইচা হলনি আফনা ঘূৰাই দিছিলে ন আফনা পইচা দি দিছিলে কিন্তু পইচাটো ঘূৰাই লব পাহৰি থাকিলে এই ইমানদাৰীৰ বিষয়ে মানে সেই মানুহজনৰ ইমানদাৰী মানে তাৰ যিনো কি ক'ব লাগিব বিশ্বাস বা ইমানদাৰ ইমান ইমানদাৰ বিষয়ে তেখেতৰ বিষয়ে কি কৈছিলে হদিছে उत्तर लिखिम एक बार मुहर्रम के मेले में गया था कौन গৈছিলে लेखक गया था वहां पर खमसे वाले से एक पैसे की रेवड़िया ली थी रेवड़िया लिसले माने कुरकुरे टाइप पर रेवड़िया ली थी एक पैसे की जगह अठन्नी दे आया था घर आकर जब अपनी भूल मालूम हुई तब सोचा न था कि खमसे वाला अठन्नी लौटाएगा जब मैं वहां गया तब उसने प्रसन्न चित्त से अठन्नी लौटा दी और अपनी भूल के लिए क्षमा भी मांगी কি কৈছে खमसे वाला ईमानदारी তেখেতৰ ईमानदारीৰ বিষয়ে লেখক কি কৈছিলে যে একবাৰ মুহৰম সময় আছিলে মুহৰম মেলাত গৈছিলে আৰু তাত वहां पर তাত खमसे वाले তাৰমানে যে ঠেলাত যিবিলাক খোৱা বস্তু বিকে खमसे वाले एक पैसे की रेवड़िया ली थी एक पैसार की रेवड़िया মানে এক প্ৰকাৰ মানে কুৰকুৰে টাইপৰ ভাজা এটা হেৰি টাইপৰ বস্তু মিঠাই আৰু एक पैसार रेवड़िया লৈছিলে एक पैसे की जगह माने एक पैसा ঠাইত अठन्नी दे आया था माने आठना দি থৈ আহিছিলে घर आकर जब अपने भूल मालूम हुई घर आহি যেতিয়া নিজৰ ভুল मालूम हुई गम पाले तब তেতিয়া सोचा न থাকি তেতিয়া ভবা নাছিলে যে खमसे वाले ने खमसे वाले आठनाটা ঘূৰাই দিব বুলি ভবা নাছিলে जब मैं वहां गया কিন্তু তেতিয়া তেওঁ তাত গল तब उसने प्रसन्न चित्त से माने अपने प्रसन्न चित्त माने प्रसन्न हो फैमिली में ভাল মনেৰে हे आठनाটো লতা দি মানে ঘূৰাই দিছিলে और उसने अपनी भूल के लिए क्षमा भी मांगी আৰু হেতেও তাৰ মানে তেখেতৰ ভুলৰ বাবে ক্ষমাও বিচাৰিছিলে এটো কথা কৈছে মানে ইমানদাৰ আছিল মানুহজন ভাল আছিল তাৰপিছতে আছে সো इस कहानी से क्या शिक्षा मिलती है माने আমি যে পঢ়িলো কাশ্মীৰী সেব এই কাহিনীটোৰ পৰা আমাৰ কি শিক্ষা পালো उत्तर लिखिम कश्मीरी सेब कहानी से हमें यह शिक्षा मिलती है कि कोई भी वस्तु दुकानदार से खरीदने से पहले अच्छे से सामग्रियों को जांच करनी चाहिए तथा दुकानदार की मीठी मीठी बातों में न आकर सतर्क रहना चाहिए पैसे देते वक्त भी सावधानी बरतनी चाहिए कि কৈছে कश्मीरी सेब कहानी পৰা हमें यह शिक्षा मिलती है एटू शिक्षा गम पालू जे कोई भी वस्तु दुकानदार से खरीदने से पहले अच्छे से सामग्री की जांच करनी चाहिए माने कोई भी वस्तु जिकुनो वस्तु दुकानदार पर आमी जे किनु खरीद माने खरीदने से पहले माने किनार आगत अच्छे से ठीक बहुत ভাল कोई सामग्रियों माने वस्तु बिला की जांच करनी चाहिए माने भाग परीक्षा কৰি ল'ব লাগে तथा दुकानदार की मीठी मीठी बातों में न आकर और दुकानदार मीठा কথাত ভুল না যায় সতর্ক रहना चाहिए আমি সতর্ক হৈ থাকিব লাগে पैसे देते वक्त भी सावधानी बरतनी और पैसा दियार সময়ত আমি সাৱধানেৰে ভালকে গনি মিলি पैसा দিব লাগে হেতু কথা আমি গম পালো হয়নে ঠিক আছে তাৰ পিছতে 5 নম্বৰ তোমালোক প্ৰশ্ন দিছে 4 पैसों का इतना गम न हुआ जितना समाज के इस चारित्रिक पतन का लेखक ने किस परिस्थिति में ऐसा कहा कि কৈছে 4 पैसार माने इतना गम नहीं हो इमान दुख नेलागिल जितना समाज के इस माने समाजर ए साहित्यिक पतन माने चरित्र जी स्खलन होइसे पतन होइसे तार दुख লাগিল हिमान माने पैसा हिमान दुख नेलागिल लेखक ने इस किस परिस्थिति लेखके की परिस्थितित এই কথাখাৰ কৈছিলে उत्तर लिखिम আমি जब लेखक ने प्रातःकाल मुंह हाथ धोकर लिफाफा में से सेब निकाल कर खाना चाहा
तो देखा कि सारे सेब खराब एवं सड़े हुए थे। तब उन्हें ज्ञात हुआ कि दुकानदार ने उन्हें जानबूझकर ठगा है। उन्हें इस बात की चिंता नहीं थी कि उनका पैसा चला गया। उन्हें इस बात की चिंता थी कि दुकानदार किस प्रकार ग्राहकों के भोलेपन का फायदा उठाकर उन्हें ठग लेते हैं। माने কি কৈছে যেতিয়া নেকি গম পালে যে যেতিয়া ৰাতিপুৱা লেখকে কি কয় হাত মুখ ধুই মেলি আপেল খাবলৈ বুলি লেফাফা মানে বেগৰ পৰা আপেল উলাইছে নিকাল বাহিৰ কৰিছে তেতিয়া দেখিলে যে গোটে আপেল বিলাক বেয়া আছিলে। তব তেতিয়া উঠমে গাত তাৰ তেখেতৰ মানে গম পালে যে দোকানে জান বুজক মানে জানি বুজি তাক ঠগিলে। আৰু উনহে তেওঁ লেখকক মানে ইস বাত কি চিন্তা নথি এই কথা চিন্তা নাই যে তেওঁ পইচা দিল কিন্তু মানুহ उन्हें इस बात की चिंता थी माने এইটো কথা চিন্তা বা দুখ লাগিছিল যে দোকানদাৰ किस प्रकार গ্ৰাহকৰ যি ভোলেপন মানে ভাল কি ভোলেপন মানে কি হ'ব তোমালোকৰ সহজ সৰলতা কেনেকে ফায়দা উঠালে ফায়দা উঠাই মানে সৰলতাৰ ফায়দা উঠাই কেনেকে মানুহক বা গ্ৰাহকক ঠগে হেতু কথাৰ কাৰণে তেখেতে বেছি দুখ পাইছিল হেতু কথা কৈছে। তাৰ পিছত তোমালোকৰ এটো আসলে 5 নম্বৰ। এটা আমি 6 নম্বৰ তোমালোকক এটা কিছুমান হে দিছে 6 নম্বৰটো এটা 5 নম্বৰ লৈকে কৰিলো এইটো আসলে এইটো কথা আমি সাৰ প্ৰেছকে ইতনা গম এটা আমি কৰিছিলো তাৰ পিছত 6 নম্বৰ তোমালোকে দিছে চোৱা सत्य कथन के सामने राइट और असत्य कथन के सामने क्रॉस का निशान लगा माने ইয়াত তোমালোক कथन माने সত্য কথাটোৰ ঠাইত সত্য কথা জায়গাত আমি ৰাইট টিক দিব কৈছে আৰু অসত্য কথাটোৰ জায়গাত মানে ভুল ক্ষেত্ৰত আমি ক্ৰস চিন দিব কৈছে তোমালোকে দিব পাৰা। एक नंबर को কথাটো কৈছে কি চোৱা गाजर में अधिक विटामिन पाया जाता है गाजर अधिक विटामिन পোৱা যায় এটো আমি পাঠটো যদি গম পাইছিলো লেখকে কৈছে যে গাজৰত আজিকালি ভিটামিন আছে বুলি মানুহবিলাকে গাজৰো খাবলৈ আৰম্ভ কৰিছে গতিকে এটো কি হ'ব এটো সত্য হ'ব নে অসত্য এটো হ'ব সত্য তোমালোকে ৰাইট চেক দিবা ঠিক আছে এই ঘৰটো ভিতৰে দিবা মই বাহিৰত লাই গৈছে বাৰু তাৰ পিছতে আহিলে তোমালোকৰ নেক্সট আছে খ अल्फाजो सेब की एक किस्म है माने अल्फाजो माने এটা আমি কি কৈছে अल्फाजो सेब की एक किस्म माने अल्फाजो আপেলৰ এটা প্ৰকাৰ কিছু মানে প্ৰকাৰ হয় अल्फाजो কিন্তু আপেলৰ প্ৰকাৰ বুলি পাইছিল না বাটত আমি পাইছিল अल्फाजो এটা আমৰ প্ৰকাৰ বুলি কোৱা মুম্বাই মানে কো পাইছিল আমি বনাৰসৰ লাংগৰা তোমাৰ তাৰপিছত আছিল লখনৌৰ দসৰি তাৰ পিছতে মুম্বাইৰ अल्फाजो পাইছে আমৰ কথা কৈছিল আমৰ প্ৰকাৰ আছিল কিন্তু এটো আপেলৰ প্ৰকাৰ নহয় গতিকে এটো কি হ'ব এটো হ'ব ক্ৰস এটো ভুল হ'ব ভুল এটো ভিতৰত তোমালে ক্ৰস চিন দিবা তাৰ পিছতে আহিলে তোমালোকৰ গ কি কৈছে फल खाने का सही समय रात है फल খোৱাৰ সঠিক সময় ৰাতি এটো আমি পাতকাল ৰাতিপুৱা বুলি পাইছো এটো তোমালোকৰ ভুল হ'ব এটো ক্ৰস চিন দিবা ঠিক আছে তাৰ পিছতে ঘ আহিলে चौथे सेब में एक काला सुराख था 4 নম্বৰ এটো सेब আছিলে মানে আপেল এটা কালা সুৰাখ মানে কালা ফুটা বা দাগ আছিলে এটো কথা আমি পাইছিলো শুদ্ধ এটো আমি এটো এক নম্বৰ আমি যদি কিছুমান প্ৰশ্ন উত্তৰ কৰি তাতো এই লাখ লিখিছিলো আৰু পাঠটো পঢ়তে পাইছিলো গতিকে এটোকে 4 নম্বৰ এটো কি আছিলে কালা সুৰাখ এটো শুদ্ধ হ'ব হেনে তো আমি দেখে এটোকে ইয়াত কি দিম ৰাইট টিক দিম তাৰ পিছত আহিলে উঙ আছে दुकानदार ने लेखक को बढ़िया सेब दिए थे माने दुकानी जने लेखকক ভাল बढ़िया माने बहुत ভাল আপেল দিছিলে এটো শুদ্ধ নে অশুদ্ধ এটো অশুদ্ধ হ'ব গতিকে আমি ইয়াত ক্ৰস চিন দিম এটো হ'ব তোমালোকৰ অশুদ্ধ ঠিক আছে তাৰ পিছত सॉरी सो আছে आदमी बेईमानी तभी करता है जब उसे अवसर मिलता है মানুহে বেমানি তেতিয়াই কৰে যেতিয়া তাক অৱসৰ মানে সুবিধা বা হুজুনদা সুবিধা হতে মানুহে বেমানি কৰে এটো আমি পাঠটোত পাইছিলো হেনেকে লেখক কৈছিল গতিকে এটো হ'ব ৰাইট চিন তাৰ পিছত আছে अगेन सो কি আছে लेखक ने दुकानदार को सेब की कीमत के रूप में 4 आने पैसे दिए थे लेखके দোকানীজনক আপেলৰ দাম হিচাপে 4 আনা পইচা দিছিলে এটো শুদ্ধ আমি 4 আনা পইচা দিছিলে গম পাইছিলো গতিকে এটো শুদ্ধ হ'ব তাৰ পিছত जो আছে एक सेब भी खाने लायक नहीं था माने এটা আপেলু খোৱাৰ লায়ক বা খাব পৰা বিধ নাছিলে এটো হ'ব শুদ্ধ হেনে আমি পাইছিলো তাত গুটেটা কিবা না কিবা প্ৰবলেম আছিলে তাৰ পিছত আছে ঝ কি কৈছে सभी दुकानदार बेईमानी करते हैं সকলো দোকানী বেইমানি কৰে
এইটো শুদ্ধ আমি সকলো মানে কিছুমান হয় তাত ভাল দোকানদাৰ আছে কিন্তু খমচেৱালাৰ কথা পাইছিল গতিকে এইটো হ'ব তোমালোকৰ অশুদ্ধ এইটো হ'ব ক্ৰছ চিন সকলো দোকানদাৰ নহয় হয়নে কিছুমান দোকানদাৰ সুবিধা পালেহে ঠগে তাৰপিছত আছে ন खमसे वाले ने लेखक की आठानी नहीं लुटाई माने खमसे वाले लेखকৰ আঠানিটো ঘূৰাই দিয়া নাছিলে কৈছে এইটো শুদ্ধ হ'ব এইটো খমছে वाले ने আঠানাটো যেতিয়া প্ৰসন্ন চিত্ত হকে ঘূৰাই দিছিলে এইটো হ'ব অশুদ্ধ ঠিক আছে এতিয়া আমি কি পালো তেনে চোৱা ক টু ৰাইট টিক দিবা খ টু ক্ৰছ গ ভুল ক্ৰছেস ঘ ৰাইট হ'ব ন ভুল হ'ব ক্ৰছ চিন ছ ৰাইট টিক ছ টু into right tick হ'ব উদ্ধ জ right tick আৰু বাকি ঝ আৰু ন এটা হ'ব ক্ৰছ চিন ঠিক আছে তাৰপিছত তোমালোকে দিছে পাঠ के आसपास পাঠৰ ওচৰে পাজৰে প্ৰশ্ন আছে তোমালোকক মানে প্ৰশ্নকে দীঘলীয়া হ'ব উত্তৰকেইটা ঠিক আছে আমি ইয়াত কৰি লৈছো এইকেইটা पाठ के आसपास बोले पुनः एक नंबर तुम्हारा प्रश्न दिसे बाजार में बिकने वाले सामानों के दाम हमेशा घटते बढ़ते रहते हैं तुम इन परिवर्तनों को किस प्रकार देखते हो इसे रोकने के लिए तुम क्या करोगे आपस में चर्चा करो कि कैसे बाजार में बाजारत बिकने वाले सामान माने बिक्री करा सामान माने बस्तु बिलाকৰ दाम तो हमेशा सदाय প্ৰায় মানে ঘটতে বৰ্তে रहते हैं মানে কেতিয়াবা কমি আৰু কেতিয়াবা বাঢ়ি থাকে বজাৰ বস্তুবিলাক কেতিয়াবা বাঢ়ি কে দাম হয় দামবিলাক কমে হয় না বিশেষকৈ শাক সবজি ফলমূল এইবিলাকৰ দাম সাধাৰণ তোমালোকে কোনোবা সময়ত বাঢ়ে কোনোবা সময়ত কমে এইটো কৈছে तुम इन परिवर्तनों को किस प्रकार देखते हो তুমি মানে তোমালোকে এই যেটো পৰিৱৰ্তন হয় কেনেকুৱা হয় তোমালোকে চোৱা এইটো কৈছে इसे रुकने के लिए तुम क्या करोगे आपस में चर्चा আৰু ইয়াক ৰখাবৰ কাৰণে তোমালোকে কি কৰিবা হেতু তোমালোকৰ নিজকে আলোচনা কৰিব কৈছে এটো মই তোমালোকক ইয়াত লিখি দিছো অকমান দীঘলীয়া হয় কাৰণ কথাখিনি আমি বুজিবৰ কাৰণে অকমান দীঘলীয়াকে প্ৰশ্নটো উত্তৰ লিখিছো কি তোমালোকে জাস্ট বুজি লোৱা যে তোমালোকৰ যে এনেকুৱা প্ৰশ্ন আহে তেতিয়া তোমালোকে সজাই পৰা মিলি তেতিয়া ছুটিকে লিখিলে নম্বৰ চাইমেন্ট দেখিবা আৰু যদি তোমালোকৰ নম্বৰ প্ৰশ্ন নম্বৰ 5 নম্বৰ হেতে অকমান দীঘলীয়াকে লিখিব লাগিব 2 3 নম্বৰ হেলে ছুটিকে তোমালোকে সজাই পৰা লিখিলে হ'ব ঠিক আছে আমি ইয়াত বুজি পাবৰ কাৰণে প্ৰশ্ন উত্তৰ অকমান দীঘলকে লৈছো এটো উত্তৰ লিখিম बाजार में सामानों के दाम का घटना बढ़ना जो मूल्य परिवर्तन बोली के मूल्य परिवर्तन एक सामान्य प्रक्रिया है जिसे कई तरीकों से देखा जा सकता है हम लिखियो जे कि बाजारत सामग्रीर दाम बढ़ा टुटा माने केटा कमा केटा बाटू एक सामान्य এটা स्वाभाविक এটা प्रक्रिया है जिसे कोई तरीकों से देखा जाता যেটুক আমি বিভিন্ন प्रकार আমি চাব পাৰো अक्सर दाम तब बढ़ते हैं जब बाजार में किसी सामान की मांग ज्यादा होती है लेकिन उसकी उपलब्धता माने जो सप्लाई कम होती है और दाम तब घटते हैं जब सामान बहुत ज्यादा होता है और खरीदार कम होते हैं माने अक्सर माने नियम मते प्राय কি হয় যেতিয়া মানে কি বুলি কয় अक्सर माने হৈছে स्वाभाविकते কি হয় दाम तब बढ़ते हैं दाम तेतिया बढ़े जब बाजार में किसी सामान की मांग ज्यादा होती है जेतिया नेकी बाजारत किसी কোনো বস্তুৰ মাং মানে তাৰ চাহিদা আমি বিচাৰো বেছিকে বিশ্বৰ মানুহৰ সংখ্যা বেছি হয় লেকিন কিন্তু उसकी उपलब्धता তাৰ উপলব্ধতা মানে সাপ্লাইটো কম হয় তেতিয়া জানি কি মানুহে বেছিকে বিচাৰিব বস্তু এটা আৰু হেতু সাপ্লাই কম হতে হলে দামটো বাঢ়িব হেতুটা কৈছে और दाम तब घटे और दाम যেতিয়া কমে जब যেতিয়া নেকি सामान बहुत ज्यादा होते বস্তু বহুত বেছি হয় সিজনত কেতিয়াবা আৰু তাৰ খৰিদাৰ কম তাৰ কিউটা যেতিয়া কম হয় তেতিয়া বস্তুৰ দামটো কমি যায় তুমি মন কৰিবাচোন যে আমাৰ যেকি যে শাক পাচলি খেত তোমালোক মন কৰি যেতিয়া নেকি কোনোবা এটা সিজনত বস্তুটো কমকে উলাই মানে প্ৰথম তেতিয়া হয় দামটো খুব বেছি হয় আৰু যেতিয়া এটা সিজন আহে তেতিয়া বস্তুবিলাকৰ মানে বজাৰত বেছিকে হয় তেতিয়া দামটো কমি যায় হেতু কথা হেতু কাৰণে দামমৰ হেই হয় বঢ়ে কেতিয়াবা কমে হয় ने जब दाम कम होते हैं तो अच्छा लगता है क्योंकि हम कम पैसों में ज्यादा सामान खरीद पाते हैं लेकिन जब दाम बहुत बढ़ जाते हैं तो यह बुरा लगता है क्योंकि हमें अपनी जरूरतें पूरी करने के लिए ज्यादा पैसे खर्च करने पड़ते हैं जेटा दाम तो कम হয় তেতিয়া ভাল লাগে মানে अच्छा लगता है ভাল লাগে क्योंकि কিয়নো हम कम पैसा আমি कम पैसा হে বেছি জামান বস্তু আমি কিনিব পাৰো लेकिन जब दाम बढ़ जाते हैं माने जेटा दाम बढ़ी जाए তেতিয়া बुरा लगता है क्योंकि বেয়া লাগে क्योंकि কিয়নো हमें अपनी जरूरतें पूरी करने के लिए আমাৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে আমি বেছি পইচা খৰচ কৰিব লাগে হেতু কথা दाम बढ़ने से अक्सर किसानों या सामान बनाने वालों को फायदा होता है लेकिन ग्राहकों को नुकसान
वही दाम घटने समय ग्राहकों का फायदा होता है और किसानों और व्यापारियों को नुकसान हो सकता है যেতিয়া দাম কি কৈছে বাঢ়ে তেতিয়াহলে কি হয় সামান যোনে খেতিয়ক বা যোনে বস্তুবিলাক বনায় তেওঁলোকৰ লাভ হয় আৰু কিন্তু গ্ৰাহকৰ লোকচান হয় আৰু ওহি ঠিক তেনেদৰে দাম যেতিয়া কমি যেতিয়া গ্ৰাহকৰ লাভ হয় কিন্তু হয়তো কেতিয়াবা কিसान বা বেপাৰীসকলৰ লোকচানো হ'ব পাৰে এইটো কৈছে और तुम्हें क्वेश्चन है इसे रोकने के लिए क्या करोगे इसे रोकने के लिए सामानों की सही उपलब्धता सुनिश्चित करना कालाबाजारी और जमाखोरी को रोकना चाहिए माने या रखाबर कारण की কৰিবলৈ सामान বস্তু মানে উপলব্ধ যে সাপ্লাই হেতু সুনিশ্চিত কৰিব লাগে কলা বজাৰ কাৰণে কিছু মানুহে বস্তু থাকে কিন্তু হেলা লুকাই থৈ দিয়ে দাম বঢ়াইলে বিক্ৰী কৰিম বুলি এই কলা বজাৰ বা জমা কৰি ৰাখে ন হেবিলাক ৰখাব লাগে ভণ্ডাৰণ যেটো স্টোৰেজ के लिए अच्छे गोदाम যেটা নেকি বেছি প্ৰডাকশন হেতিয়া হেবিলাকৰ যাতে কিকো লোকচান তাৰ কাৰণে স্টোৰেজ কৰি থবৰ কাৰণে আমি भंडारण जो स्टोरेज বুলি কয় বা अच्छे गोदाम कोल्ड स्टोरेज की अच्छी व्यवस्था करना ভাল व्यवस्था কৰিব লাগে किसानों की मदद और सरकारी सहायता আৰু কেতিয়াবা হেবিলাক যেটা নেকি দাম একেবাৰে কম যেটা কি কৰিব লাগিব কৃষকসকলক সহায় কৰিবলৈ চৰকাৰ হলপা আৰু চৰকাৰী হস্তক্ষেপ তাত প্ৰয়োজন হয় চৰকাৰে হেবিলাক কম কন্ট্ৰোল কৰিব যদি অতি বেছি আছে তেৰ ৰখিব কাৰণে বা অতি কম হলে হেবিলাকো কিসানসকলক সহায় সুবিধা দিব পৰাকৈ ব্যৱস্থা কৰিব লাগে ঠিক আমি জাস্ট এটো আমি বুজিবৰ কাৰণে তোমাক লিখিছো তোমালোকে নিজে এইবিলাক লিখিব পাৰা নিজে ভাবি তোমালোকে লিখিব তোমালোক কৰিবলৈ কৈছে বাৰু এখিনি তাৰহতে দিছে তোমাৰ 2 নম্বৰ पाठ के आसपासৰ हमारे खान-पान रहन-सहन और परिधानों में भी बदलाव आ रहा है इस बदलाव के पक्ष विपक्ष में बातचीत करो और उसके आधार पर एक लेख तैयार करो কি কৈছে আমাৰ খাদ্য প্ৰণালী খান-পান মানে খোৱা বোৱা रहन-सहन আমি रहन-सहन মানে কি আমি থকা মেলা আমি যেনেকৈ জীৱন নিৰ্বাহ কৰিছো হেতু আৰু পৰিধান মানে আমাৰ পোছাকবোৰ আমি হাস পাৰ ক্ষেত্ৰত পৰিবৰ্তন আহিছে কৈছে আৰু इस बदलाव के पक्ष আৰু এই যে পৰিবৰ্তন হৈছে খান-পান খাদ্য প্ৰণালী হক বা আমাৰ জীৱন ধাৰণৰ বা আমাৰ হাস পাৰ ক্ষেত্ৰত এই তাৰ বিষয়ে তাৰ সপক্ষে আৰু বিপক্ষে তোমালোক ক'বলৈ কৈছে আৰু তাৰ ওপৰত তোমালোক লিখিব কৈছে আমিটো লিখিছো এইটো তোমালোক দেখুলিয়া হ'ব কাৰণ কি হয় তোমালোক মই অকমান কি কৈছো মানে বুজি পকে মই লিখি দিছো তোমালোকে এটো তোমালোকে ভালকে বুজি মিল নিজৰ ভাষাত তোমালোকে লিখিব পাৰা ঠিক আছে उत्तर लिखिम समाज में समय के साथ बदलाव आना एक स्वाभाविक प्रक्रिया है आज हमारे खान-पान रहन-सहन और परिधानों में भी तेजी से बदलाव देखे जा रहे हैं यह बदलाव आधुनिकता और विश्वीकरण का परिणाम है यह बदलाव एक सिक्के के दो पहलू की तरह है जिनके अपने फायदे और नुकसान हैं समाज में माने समाजत समय लगे लगे समय के साथ माने समय लगे लगे बदलाव आना परिवर्तन होता এটা স্বাভাবিক প্ৰক্ৰিয়া হয় না সমাজত পৰিवर्तन হয় বদলাव আহে আজি আমাৰ মানে খাদ্য প্ৰণালী বা জীৱন নিৰ্বাহৰ ক্ষেত্ৰত বা খাস পোছাকৰ ক্ষেত্ৰতে হওক পৰিধান মানে হাস পোছাক তেজি সে বদলাव হয় মানে বহুত খুব খৰকৈ পৰিৱৰ্তন আহিছে আৰু এই যেটো পৰিৱৰ্তন হয় বদলাव হয় আধুনিকতা আৰু বিশ্বীকৰণ তাৰ এটা পৰিণাম হয় আৰু এই বদলাव এটা টকা মানে এটা শিক্ষাৰ ইফাল লয় আৰু তাৰ লাভও হয় লোকসানো হয় হেতু কথা কৈছে আমি পক্ষ বিপক্ষ में লিখিব কৈছে তোমালোকৰ সপক্ষে আৰু বিপক্ষে এটা পক্ষ में সপক্ষে আমি লিখিব পাৰো बदलाव हमेशा बुरा नहीं होता खान-पान में विविधता ने हमारी दुनिया को एक ग्लोबल विलेज बना दिया है जहां हम घर बैठे विभिन्न देशों का व्यंजनों का स्वाद ले सकते हैं इसने हमारी भोजन विकल्पों का बढ़ाया है और कई लोगों को रोजगार के नए अवसर दिए हैं जैसे फूड डिलीवरी और रेस्टोरेंट या वन खरगৈ তোমালোক বুজাই গৈছো তোমালোকে জাস্ট বুজি লবা আৰু তোমালোকে লিখি লবা পাৰা ঠিক আছে পক্ষত কৈছে বদলাव हमेशा बुरा नहीं মানে আমাৰ পৰিৱৰ্তন হয়তো সদায় বেয়া নহয় পৰিৱৰ্তন কিমান ভালৰ কাৰণে হয় হয়নে খাদ্য প্ৰণালী বা বিভিন্ন খাদ্য প্ৰণালী ভাবছত আমি গোটেই পৃথিৱীখন আজিকালি গ্লোবেল এখন গোটেই আমাৰ বিশ্ব বজাৰ গাঁও নিচিনা হৈ গৈছে গোটেই যেতিয়া যদি আমি ঘৰত থাকি বিভিন্ন দেশৰ বা বিভিন্ন ঠাইৰ আমি খাদ্য আমি খাব পাৰো ভোজন কৰিব পাৰো আৰু এই ভোজন বিকল্প হৈছে আমাৰ খাদ্যৰ যি বিকল্প আমাৰ বেলেগ খাদ্য পতাৰ পৰা আমাৰ বিকল্প বাঢ়িছে আমি নিজে বাছি মিলি খাব পাৰো হয়নে হেতুটা কৈছে আৰু ইয়াৰ ফলত বহুন ব্যক্তিয়ে ইয়াৰ ফলত रोजगार মানে তাৰ পৰা কাম পাবলৈ সক্ষম হৈছে যেনেকৈ ফুড ডেলিভাৰী আজিকালি ফুড ডেলিভাৰী তাত বহুত ল'ৰা ছোৱালী এংগেজ হৈ থাকে কাম কৰিবলৈ সুবিধা পায় আৰু ৰেষ্টুৰেন্ট খুলিবা তাত কাম কৰাৰ সুবিধা পায় হেতু কথা কৈছে এইবিলাক মানে সপক্ষে
परिवर्तन प्रक्रिया और परिधानों में माने कि हमार हाथ पोशाक परिधानों में आए बदलाव ने हमें अधिक आराम और सुविधा दी है। आधुनिक कपड़े जैसे जीन्स और टी शर्ट काम करने में आसान होते हैं और इन्हें पहनकर हम ज्यादा सक्रिय महसूस करते हैं। यह बदलाव हमारी अभिव्यक्ति की आजादी को भी दर्शाता है और परिधान माने आमार हासपार क्षेत्र जी बदलाव परिवर्तन आहिसे এটা আমাক অধিক আৰাম আৰু সুবিধা কৰি দিছে কৈছে। আধুনিক যিবিলাক কাপোৰ হয় এইবিলাক জিন্স হওক টি শাৰ্ট এইবিলাক আমাক কাম কৰিবৰ কাৰণে আমাৰ সুবিধা হয়, বহুত যাবৰ কাৰণে ক'ৰবাত যাব ফুৰিবলৈ সুবিধা হয় আৰু এইবিলাক পঢ়ি মেলি আমি বেছি সক্ৰিয় অনুভৱ কৰোঁ। এই যিটো পৰিৱৰ্তন হৈছে আমাৰ এই অভিব্যক্তি আমাৰ নিজৰ স্বাধীনতাৰ आजादी जो स्वाधीनता हेतु प्रदर्शन करे हेतु कैसे। और रहन सहन माने जीवन प्रणाली रहन सहन के आधुनिक तरीकों ने जीवन को सरल और कुशल बनाए। हमार रहन आमार जीवन धारण जी आधुनिक प्रणाली है तार बहुत धৰণৰ आजिकाली মানে आरामदायक बस्तु आमार মাজত उपलब्ध হৈছে সেইবিলাক आमार जीवনৰ सरल আৰু বেছি সুবিধাজনক কৰিছে। विपक्ष में और विपक्षत आमी लिखिब पारो इन बदलावों की कुछ कीमतें भी है। फास्ट फूड और प्रसंस्कृत भोजन की बढ़ती लोकप्रियता ने मोटापा मधुमेह और हृदय रोग जैसे स्वास्थ्य समस्याओं को जन्म दिया है। हम अपने पारंपरिक संतुलित और पौष्टिक आहार की अहमियत को भूल रहे हैं कि कैसे विपक्षत ठीक है। बदलाव माने परिवर्तन आमार किछुमान आमी कीमत आमी माने आमार किछुमान आमी কি কৰিব লগা হৈছে আমি কিছুমান কিমতো দিব লগা হৈছে माने आमी ता क्षति आमी लব লগা হৈছে আৰু फास्ट फूड होक बा जिবিলাক प्रसंस्कृत फास्ट फूड बिलाक बा खाइ मिले आमार लोकप्रियता बाঢ়ি গৈছে যেনেকৈ मोटापा माने आमार मोटापा माने आमार অত্যাধিক आमार কি হৈছে ওজন বাঢ়ি গৈছে যোৱা ক্ষেত্ৰত মধুমেহ বা হাৰ্টৰ বেমাৰ এইবিলাক স্বাস্থ্য এইবিলাক সমস্যা বাঢ়ি গৈছে। আৰু আমাৰ যি পাৰম্পৰিক হয় আৰু সন্তুলিত আৰু পৌষ্টিক আহাৰ এইবিলাক আমি গুৰুত্ব আমি বেছিকে আমি এইবিলাক অনুধাৱন কৰিব পৰা হেতু আছে। और पहनावे में पश्चिमीकरण के अंधाधुन अनुकरण ने कई बार हमारी अपनी सांस्कृतिक पहचान को कमजोर किया है। और हमारे हासपार क्षेत्र जो आम पश्चिमी वेस्टार्न जी कालचार है पश्चिমৰ जी कालचार সেইবিলাক মানে अंधाधुन माने चकु मुदी आम अनुकरण करार फलत आमार जितु निजर सांस्कृतिक जितु आमार परिचय हेतु आमी आमार हेतु सांस्कृतिक परिचय आमी कमजोर हो जा देखिबले पाइছো एतु কথা কৈছে। विपक्षत হয় और रहन सहन माने जीवन धाৰণৰ ক্ষেত্ৰত आधुनिकता ने व्यक्तिगत और सामाजिक संबंधों पर भी असर डाला है। भौतिकवाद और उपभोग की संस्कृति ने तनाव को बढ़ाया है। और आमार जीवन प्रणीर क्षेत्र जो आधुनिकता है आधुनिकता हिसाब व्यक्तिगत और सामाजिक सम्बन्धर मजत एटा प्रभाव पेलाइছে। असर माने प्रभाव पेलाइছে भौतिकवाद और उपभोग माने आमार जितु बस्तुवाद और आमी उपभोग बेसी उपभोग কৰিবলৈ গৈ আছে ন সেই সংস্কৃতিৰ ফলত সমাজত এটা তনাव এটা মানে কি হ'ব এটা बेया प्रभाव तक परिबले पड़ा देखा गई। बदलाव प्रकृति का नियम है लेकिन संतुलन बनाए रखना महत्वपूर्ण है। हमें आधुनिकता और अपनाना चाहिए जो जीवन को बेहतर बनाती है लेकिन अपने जोड़ों संस्कृति और स्वास्थ्य की कीमत पर नहीं। बदलाव माने जितु परिवर्तन हेतु प्रकृतिर नियम है किंतु लेकिन माने किंतु संतुलन बनाए रखना মাজত संतुलनता रक्षा কৰাটো बहुत महत्वपूर्ण বুলি কৈছে। हमें आधुनिकता माने आमार आधुनिकता आमी अपनाना चाहिए माने आमी आदरि लबई লাগিব किंतु जो जीवन को जितु एनेके आमार जीवनक बेहतर बनाते और भाल बेसी भाल बनाय करे आरो लेकिन किंतु अपने जोड़ो आमार जितु आमार हिपा जोड़ माने हिपा संस्कृति और स्वास्थ्य तार माने এই সংস্কৃতি বা आमार हिपा और आमार स्वास्थ्যৰ कीमतत নহয় মানে तार কি বুলি কয় तार সেইবিলাকৰ কম্প্ৰমাইজ কৰি নহয় মানে সেইবিলাক কি কৰিব লাগিব তোমালোকৰ সেইবিলাকৰ প্ৰতিদান হিচাপে হেতু আমি লব নালাগিব এটা কৈছে সেইবিলাক আমি বজাই ৰাখিব লাগিব। তাহলে তোমালোকে দিছে 3 नंबर क्या तुम कभी कोई सामान खरीदते समय ठगे गए हो यदि हाँ तो कब और कैसे। लगभग 100 शब्दों में अपने अनुभव लिखोगे। वैसे क्या कि तुम्हारे कभी केतियाबा बस्तु किनार सामान खरीदने समय माने बस्तु किनार समय ठगी गए माने तुम्हारे ठग खाइसा ने सुधिसे। जदि तुम्हारे ठग खाइसा तेतियाहले केतिया
আৰু কেনেকৈ এশটা শব্দৰ ভিতৰত তোমালোকে লিখিব গৈছে তোমালোকে কেতিয়াবা বস্তু কিনিব যোৱাৰ সময়ত কিবা ঠগ খাইছাই নাই খোৱা তো তোমালোকে কেতিয়া যদি খাইছা তেতিয়াহলে ক'ত খাইছা কেনে খাইছা তোমালোকক এশটা শব্দৰ ভিতৰত লিখিব গৈছে তোমালোকে এটো নিজে লিখিবা তাৰ পিছতে আহিলে 4 নম্বৰ দিছে তোমালোকক दुकानदार ग्राहकों को किस प्रकार ठगता है लगभग 500 वाक्य में लिखो দোকানীয়ে গ্ৰাহকক কেনেকৈ ঠগে মানে প্ৰায় 500টা বাক্য লিখিব গৈছে उत्तर लिखिम दुकानदार ग्राहकों को ठगने के लिए कोई तरीके अपनाते हैं जिनमें से कुछ प्रमुख निम्नलिखित है মানে দোকানীয়ে গ্ৰাহকক ঠগিবৰ কাৰণে বহুত ধৰণৰ তৰিকা মানে হেতুকে আপনাই মানে বহুত কি ক'ব লাগিব মই পটককে অসমীয়া শব্দ কিছুমান হিন্দীত পঢ়ি আছো না পটককে অসমীয়া শব্দ অহা নাই কি কৈছে যে কি দোকানে গ্ৰাহকক ঠগিবৰ কি মানে পদ্ধতি অৱলম্বন কৰে তৰিকা মানে পদ্ধতি अपनाने মানে অৱলম্বন কৰে जिनमें से कुछ प्रमुख যত নেকি কেটামান গুৰুত্বপূৰ্ণ তোমালোক কৈছে নিম্নলিখিত আমি লিখিব পাৰো 500টা লিখিব কৈছে নহয় वजन और माप में हेरफेर करके माने ওজন আৰু পৰিমাণত हेरफेर কৰি মে তেওঁলোকে ঠগিব পাৰে खाद्य सामग्री जैसे तेल घी मसाले और दूध में मिलावट करके যেনেকৈ খাদ্য সামগ্ৰী তেল হওক ঘি হওক মছলা বা গাখীৰত मिक्स কৰি যি বস্তু মিলাই মেলি ঠগিব পাৰে 3 নম্বৰ লিখিব पुरानी तारीख वाले सामान बेचना दुकानदार अक्सर एक्सपायरी हो चुके उत्पादों पर नई तारीखें ढापकर या पुरानी तारीखों को मिटाकर ग्राहकों को वास्ते है कि কৈছে যেতিয়া নেকি एक्सपायरी डेट हो जा पिছতো কিছুমান দোকানী আমাক বস্তুবিলাক দিয়ে হেনেকে ঠগে হেতু কথা আৰু 4 নম্বৰ নকলি सामान असली बताकर बेचके মানে কিছুমান নকলি বস্তুকে असली বুলি ব্র্যান্ডেড বস্তু কপি আজিকালি কপি খুব ওলাই হেবিলাক নকলি বস্তুকে असली বুলি বিকি মে ঠগিব বিচাৰে और एमआरपी से ज्यादा दाम उछल के भी दुकानदार ग्राहकों को ठगने की कोशिश करता है और एमआरपी को अधिक दाम एक्चुअली दुकानी किटा তোমালে বস্তু কোনতে মন কৰিবা एमआरपी লিখা থাকে নহয় मैक्सिमम रिटेल प्राइस এটো एमआरपी মানে আৰু হেতাতকৈ বেছি দোকানে লব নোৱাৰে নিয়মতে গতিকে কেতিয়াবা কি কৰে আমাৰ হে এমআৰপি তকৈ বেছি দাম লৈ আমাক গ্ৰাহকবিলাক দোকানীয়ে ঠগে হেতু কথা কৈছে হেখিনি আমি এনেকে লিখিব পাৰো তাৰ পিছতে আহে তোমালোকৰ নেক্সট प्रश्न 5 नंबर कोई वस्तु खरीदते समय हमें ठगे ना जाए इसके लिए हमें क्या सावधानियां बरतनी चाहिए कि যিকোনো বস্তু আমি কিনাৰ সময়ত আমি যাতে ঠগ নেখাও তাৰ কাৰণে কি সাৱধানতা আমি লব লাগে उत्तर लिखिब पारो कोई वस्तु खरीदते समय हम ठगे न जाए इसके लिए हमें सामान लेते समय बहुत ध्यान से देखना चाहिए हम घर जाकर देखते हैं तो सामान खराब ना निकले और कोई संदेह हो तो दुकानदार से बिना डरे पूछना चाहिए कि আমি কিবা বস্তু কিনাৰ সময়ত যাতে আমি ঠগ নেখাও তাৰ কাৰণে কি इसके लिए हमें তাৰ কাৰণে আমি বস্তু লোৱাৰ সময়ত सामान लेते समय মানে বস্তু লোৱাৰ সময়ত বহুত ধ্যান से देखना चाहिए বহুত ধ্যান আমি চাব লাগে যাতে আমি ঘৰ আহি মিলি বস্তু বিয়া বস্তু পাই না হও আৰু कोई संदेह हो तो যদি আমাৰ কিবা সন্দেহ হয় যে দোকানদাৰ से बिना डरे पूछना ভয় নকৰাকৈ মানে আমি তেখেতক ভালকে সুধিব লাগে হেতু আমি এনেকে তাই ঠগ খোৱাৰ পৰা আমি বাচিব পাৰো ঠিক আছে এলকাছে তোমালোকৰ প্ৰশ্ন যিবিলাক নে অনুসৰি প্ৰশ্ন ইয়াৰ পিছত তোমালোকৰ কিছুমান ব্যাকৰণৰ প্ৰশ্ন দিয়া আছে ঠিক আছে হেবিলাক আমি এতিয়া থুলমুকৈ সমুকৈ কৰি যাম এটা 5 নম্বৰকে এই প্ৰশ্নবিলাক কৰিলো তাৰপিছত তোমালোক ভাষা অধ্যয়ন মানে ভাষা অধ্যয়ন ইয়াত ব্যাকৰণৰ কিছুমান প্ৰশ্ন দিছে চোৱা एक नंबर दिसे তোমাৰ दिए गए उदाहरण को देखकर निम्नलिखित शब्दों से वाक्य बनाओ কি কৈছে दिए गए उदाहरण से देखकर তলত দিয়া উদাহৰণটা দিছে তোমালোক এই উদাহৰণটো চাই মিলি তলত দিয়া শব্দবিলাকৰ বাক্য বনাব কৈছে তোমালোক চোৱা सुबह ইয়াত सुबह दिसे তোমালোক ইয়াৰ পৰা বাক্যটা বনাইছে करीम शाम को घर लौटता है सुबह হে আছে सुबह মানে ৰাতিপুৱা ইয়াত शाम মানে বিপৰীত শব্দ এই যে सुबह ৰাতিপুৱাৰ বিপৰীত শব্দ লৈ এটা বাক্য ৰচনা কৰিছে গম পাইছানে তোমালোকে सुबह यात सुबह ने रातिपुआ यात शाम माने आबेली कि करीम शाम को घर लौटता है करीमे आबेली घरत घुरी आइছে মানে ঘৰলৈ ঘুৰি গৈছে ঘৰলৈ আহে হেতু কৈছে আৰু যে আমি কি মেন কথাটো হল তোমালোকক কৈছে যে ইয়াৰ সুবহ বিপৰীত হয় শাম মানে বিপৰীত শব্দ গতিকে এই অমিৰ মানে ধনী তাৰ বিপৰীত শব্দ লৈ বাক্য লিখিব লাগিব পশ্চিমৰ বিপৰীত হয় কি পূব এই পূবৰ বিপৰীত শব্দ লৈ বাক্য লিখিব তেনেকে হানিৰ বিপৰীত কি হয় লাভ এই লাভৰ বিপৰীত বাক্য আশাৰ বিপৰীত কি হয় নিৰাশা গতিকে এই শব্দটোৰ বিপৰীত শব্দটো লৈ আমি বাক্য ৰচনা কৰিব লাগিব এটা অমিৰ আছে 1 নম্বৰ আমি বাক্য ৰচনা কৰিব পাৰো राहुल एक अमीर विपरीत की गरीब এই गरीब ৰিলেশন হয় गरीब परिवार में जन्म ली है এনেকে লিখিব পাৰো पश्चिम विपरीत की हो पूब মানে सूर्य हमेशा पूरब से निकलता है মানে सूर्य हमेशा पूरब तो पश्चिমৰ विपरीत पूरब ললো সূৰ্য সদায় পূব ফালে ওলাই হয়নে হানি বিপৰীত কি হয় লাভ
व्यापार में मुझे बहुत लाभ हुआ है व्यापार মোক বহুত লাভ হ'ল লাভ বিপৰীত হানিৰ বিপৰীত লাভ লৈছো ঠিক তেনেকৈ আশা আশাৰ বিপৰীত কি নিৰাশা গতিকে निराशा ये निराशा ले वाक्य रचना কৰিছো हमें कभी भी किसी को निराशा नहीं करना चाहिए ঠিক আছে এইটা তোমালোকে লিখি লব পাৰা তা 2 নম্বৰ হৈছে তোমালোকক ইয়াত ব্যক্তিবাচক জাতিবাচক ভাববাচক এইবিলাক পঢ়ি গলে বহুত দীঘল হৈ যাব তুমি গম পাইছানে কাৰণ ভিডিওটো অলৰেডি বহুত দীঘল হৈ গলে আমি জাস্ট ইয়াত তোমালোকক যি কৰিবলৈ কোৱা আছে সেইখিনি কৰিম ঠিক আছে আৰু তোমালোকে যি ভাবা যে তোমালোকে এইখিনি বুজি পাত কিবা অসুবিধা হৈছে তোমালোকৰ অসুবিধা তোমালোক কমেন্ট কৰিবা ব্যাকৰণ ভাগটো মই তোমালোকক বেলেগ এটা ভিডিওত ধুনীয়াকৈ সুন্দৰকৈ বনাই মেলি গুটেই ভালকৈ আলোচনা কৰি বনাম ঠিক আছে এতিয়া কিন্তু আমি জাস্ট তোমালোক কৰিব দিয়াখিনি কৰি গৈ আছো ইয়াত তোমালোকে কৈছে যে ইয়াত কি কৈছে ব্যক্তিবাচক ইয়াত ওপৰ এটা পাঠ দিছিলে এটা পেৰাগ্ৰাফ দিছে এই পেৰাগ্ৰাফটোত পঢ়ি আমি তোমালোকক ব্যক্তিবাচক সংজ্ঞাৰ কোনবিলাক শব্দ হ'ব জাতিবাচক সংজ্ঞা কোনবিলাক শব্দ হ'ব ভাববাচক সংজ্ঞা কোনবিলাক শব্দ হ'ব ইয়াৰ পৰা বাছি মেলি লিখিব কৈছে এটা আমি বাকি মেলি লিখা আছে তোমালোকে চাই লিখিব পৰা ৰামু গংগা এইবিলাক ব্যক্তিবাচক এটা নিৰ্দিষ্ট ৰামু মানে এজন ব্যক্তি গংগা এখন নদীৰ কথা কৈছে এটা ব্যক্তিবাচক হয় জাতিবাচক মানে জাতিবাচক এটা সামূহিক জাতিক পৰিহিত কৰে নদী বুলি ক'লে কোনো এখন নদীৰ কথা কোৱা নাই ইয়াত যিমান নদী আছে সেই গোটেইখিনিকে বুজাইছে চহৰ সেই গোটেই চহৰ যিমান চহৰ যদি কোনোবা ক'লে গুৱাহাটী চহৰ তেতিয়া হ'লে এইটো ব্যক্তিবাচক হ'লে গুৱাহাটী লিখালে গুৱাহাটীটো এই ব্যক্তি এটা ঠাইক নিৰ্দিষ্ট কৰিছে ন গতিকে ইয়াত আহিলেহেঁতেন কিন্তু ইয়াত নদী মই গোটেই নদীবিলাক গোটেই চহৰবিলাক গোটেই গাঁওবিলাক আম গোটেই যিমান আম জাতি আছে পেৰ গোটেই গছ গছনি আদমি মানে গোটেই মানুহ গতিকে এইটো জাতিবাচক হৈ গৈছে আৰু ভাববাচক সংজ্ঞা ভোক পিয়াজ মিঠাচ এইবিলাক ইয়াৰ পৰা আমি বাছি মেলি লিখি তোমালোকে এনেকৈ লিখি ল'ব পাৰা ঠিক আছে তাৰপিছতে আহে তোমালোকৰ আৰু বিশেষণ শব্দৰ বিশেষণৰ ওপৰত তোমালোকে দেখিছে বাক্য পৰীক্ষা কৰিছে এইবিলাক তোমালোক কুৱেশ্যন মই তাত তোমালোকে কৰি গৈছো তোমালোকে যি বুজি পাব ভালকে বুজি পাত কিবা অসুবিধা হৈছে বুলি ভাবিছা তোমালোকে কমেন্ট কৰিবা নেক্সট ভিডিঅ'ত মই তোমালোকে ভাষা অধ্যয়ন যিটো পাৰ্ট আছে সেইটো সুন্দৰকৈ লাহে সুন্দৰকৈ বেলেগ এটা ভিডিঅ'ত আমি আলোচনা কৰিম আৰু যদি বুজি পাই তাহলে ঠিক আছে ওকে ইয়াত কৈছে চুন কৰ সেব ৰহা তোমাৰ চুন কৰ ইয়াত খা কৰ যেনেকৈ ৰ কৰ ইয়াত খা কৰ তোমালোকৰ ৰাম খা মোটা হৈ গয়া এনেকৈ খা কৰ লগাই কেনে বাক্য ৰচনা কৰিব ঠিক তেনেকৈ ৰ কৰ দৌৰ কৰ বল কৰ মাৰ কৰ ৰহ কৰ এনেকৈ বাক্য ৰচনা কৰিব কৈছে আমি লিখি লৈছো ৰ কৰ পূজা ने रो कर अपना बुरा हाल बनाई ঠিক আছে দৌৰ কৰ आज राम ने दौड़ कर घर गया था দৌৰ ঘৰলৈ গৈছিলে ঠিক তেনেকৈ বল কৰ राजा बोल कर सबको पकाता है राजाই কৈ আৰু सबको আমনি পকাতা মানে পকাতা है মানে আমনি লাগি যায় তেনেকৈ মাৰ কৰ মাৰি माँ ने हमें मार कर स्कूल भागा दिया माয়ে আমাক মাৰি স্কুলত পঠিয়াই দিলে ৰহ কৰ মানে থাকি আৰু তাত ৰৈ घर में रह कर थक चुका हूं घर থাকি আমনি লাগি গৈছে ভাগৰি গৈছে এনেকুৱা কথা তাত তোমালোকক ইয়াৰে দিছে पास के वृत्त में दिए गए विशेषण शब्दों को खाली स्थानों में भरो यानी विशेषण शब्द दिছে विशेषण शब्द মানে কি হয় যেটো নেকি তোমালোকৰ সৰ্বনাম যেটো নেকি নামৰ আগত বিশেষণ লগাই তাৰ মানে ভাল গুণ ভাল বেয়া এইবিলাক তাৰ পৰিমাণ এইবিলাক দেখাই থাকে বিশেষণ বুলি কয় যেনেকৈ পাণ্ডৱ ইয়াৰ হ'ব 5 পাণ্ডৱ 5 ভাই থে 5জন ভাই এটো ইয়াৰ আছে ইয়াৰ পৰা 5 টো ভাই লৈছো 5 एक दिन बहुत गर्मी थी एक दिन देश गर्मी थी बहुत हबो ए बहुत আছে वन में पांडवों को बड़े जोर की प्यास लगी बड़े बहुत ए बड़े माने एটো ডাঙৰ নহয় बड़े মানে বহুত বুজাইছে बड़े जोर से प्यास लगी बहुत जोर से प्यास লাগিছিলে आसपास जल का अभाव था उसर पास जे पानीर अभाव आছিলে देश वृक्ष में घने वृक्ष माने घन তাত গছ গছনিৰ কাৰণে दूर तक देखना मुश्किल है दूर চাবলৈ অসুবিধা দেখিবলৈ অসুবিধা হৈছে तब नकुल ने एक देश पेड़ उख पेड़ माने गछ उसे माने उख गछ पर चढ़कर देखा उठी देखिले देश दूर पर माने थोड़ी दूर पर जल से भरा एक छोटा सा तालाब है उसे दूर से उड़कर आता एक बड़ा डांगर पक्षी दिखाई दिया ए তোমালোকে এইটা এনেকে এই ভিতৰৰ পৰা কি হবে আমি লিখিলে তোমালোকে এনেকে সুন্দৰকৈ এইবিলাক লিখি লব পাৰা তোমালোকে যি কৰা নাই বা তোমালোক কৰাৰ অসুবিধা হয় তেনে হলে এইবিলাক সুন্দৰকৈ এনেকে লিখি লবা ঠিক আছে আৰু তোমালোক কৈছে ভাষা অধ্যয়ন যেটো পাঠ এটো ভাগ তোমালোক আছে তো আমি খৰকৈ পঢ়িলো কাৰণ ভিডিও বহুত দীঘল হৈ গৈছে তুমি বেছি দীঘল হয় তোমালোকে আমনি পোৱা চাই থাকি সেই কাৰণে যিবিলাক কৰিবলৈ দি আছে সেইবিলাক মই কৰি দিলো আৰু তোমালোকে যি ভাবা যে বুজি পোৱাত অকমান অসুবিধা হৈছে তেহলে ভাষা অধ্যয়ন পাঠটো বেলেগকে লাগে তোমালোকক কমেন্ট কৰিবা নেক্সট ভিডিওত মই সুন্দৰকৈ সেই গুটে ভাষা অধ্যয়ন পাঠটো লাহে আমি সুন্দৰকৈ বুজি মেলি আলোচনা কৰি আকৌ এটা ভিডিওত আমি আলোচনা কৰিম ঠিক আছে আৰু ইমানলৈ তোমালোকে যদি ভিডিওটো তোমালোকৰ সুবিধা হৈছে বা তোমালোকে যি ভাল পাইছা তোমালোকৰ যি অলপ হেল্প হৈছে বুলি ভাবিছা আমি যে কাশ্মীৰ চেপ পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক কৰিলো
যদি তোমালোকে ভাল পায় তেনেহ'লে লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা, আৰু তোমালোকৰ যিকোনো তোমালোক বুজাত কিবা অসুবিধা হৈছে বা বেলেগ কিবা ভিডিঅ' লাগে তোমালোকে কমেণ্টত কমেণ্ট কৰিবা। আমি তোমালোকৰ কাৰণে যিহেতু ভিডিঅ' বনাওঁ, তোমালোকে যি কমেণ্ট কৰা, আমি নেক্সট টাইম সেইটোবিলাকৰ ওপৰতে আমি ভিডিঅ' আলোচনা কৰিম। ঠিক আছে, আজিলৈ আহোঁ। থেংক ইউ।